Question number A to চোৱা define human geography মানৱ ভূগোলৰ সংজ্ঞা দিয়া প্ৰথমতে ইংৰাজী মিডিয়ামৰ কাৰণে চোৱা human geography is the branch of geography that study the relationship between humans and their environment হয় মানৱ ভূগোল হৈছে ভূগোলৰ শাখা কি হয় এটা ভূগোলৰ শাখা যি মানুহ আৰু তেওঁলোকৰ পৰিবেশৰ মাজৰ সম্পৰ্ক অধ্যয়ন কৰে focusing on human activities culture population and their impact on earth surface আৰু কি কৰে মানুহৰ কাৰ্যকলাপ সংস্কৃতি জনসংখ্যা আৰু পৃথিৱীৰ পৃষ্ঠত সেইবোৰৰ প্ৰভাৱৰ ওপৰত গুৰুত্ব দিয়ে হয় যদি মানৱ ভূগোল কি হয় মানৱ ভূগোল হৈছে ভূগোলৰ এটা শাখা হয় is a branch of geography আৰু কি কৰে study relationship between human and their environment কি কৰে কি অধ্যয়ন কৰে মানুহ আৰু পৰিবেশৰ মাজৰ সম্পৰ্ক অধ্যয়ন কৰে ওকে বুজি পাইছা যদি তোমালোকে বুজি পাইছা তেনেহলে এটা কমেন্ট কৰি জনাই দিবা আমি নেক্সট কোৱেশ্চন লাগবহু কোৱেশ্চন নম্বৰ বি টু সোৱা what do you mean by density of population জনসংখ্যাৰ ঘনত্ব বুলিলে কি বুজা উত্তৰটো সোৱা the density of population refers to the number of people living per unit area of a land হয় usually expressed as people per square kilometer it is calculated using the formula density of population total population divided by total land area হয় জনসংখ্যাৰ ঘনত্ব হৈছে ভূমিৰ প্ৰতি একক এলেকাত বাস কৰা লোকৰ সংখ্যা হয় যিকোনো এটা ঠাইৰ প্ৰতি একক বৰ্গ এলেকাত কিমানজন মানুহ বাস কৰে তাৰ যি গণিতিক আমি মান উলাও তাকে কি বুলি কোৱা হ'ব জনসংখ্যাৰ ঘনত্ব বুলি কোৱা হ'ব তাৰ পিছত চোৱা সাধাৰণতে প্ৰতি বৰ্গ কিলোমিটাৰত মানুহৰ হিচাপে প্ৰকাশ কৰা হয় আৰু এই যি জনসংখ্যাৰ ঘনত্ব আছে প্ৰতি বৰ্গ কিলোমিটাৰত কিমানজন মানুহ আছে তাৰ হিচাপ প্ৰকাশ কৰা হয় সূত্ৰটো ব্যৱহাৰ কৰি ইয়াক গণনা কৰা হয় আৰু এই জনসংখ্যা ঘনত্ব বা ডেন্সিটি অফ পপুলেশন সূত্ৰ ব্যৱহাৰ কৰা হয় সেই সূত্ৰটো হৈছে চোৱা ডেন্সিটি অফ পপুলেশন কেনেকৈ উলাও আমি টোটাল পপুলেশন ডিভাইডেড বাই টোটাল ল্যান্ড হয় জনসংখ্যাৰ ঘনত্ব মুঠ জনসংখ্যা হৰণ মুঠ ভূমি এলেকা বুজি পাইছা তোমালোকে আশা কৰো তোমালোকে উত্তৰগিটা বুজি পাই আছা অতি সহজতে নেক্সট কোৱেশ্চন লাগবহু কোৱেশ্চন নম্বৰ সি টু সোৱা what do you mean by transhumance ওকে ঋতু প্ৰবাহ বুলিলে কি বুজা এটো এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন কাৰণ অলৰেডি বহুগিটা বেছিভাগ জিলাতে এই কোৱেশ্চনটো আহিছে আৰু সম্ভাৱনা বহুত উলাই আছে যে এই কোৱেশ্চনটো এই বছৰ ফাইনেলতো আহিব পাৰে এনসাৰ টু সোৱা transhumance is the seasonal movement of people with their livestock between fixed summer and winter posters in this practice herders move to higher altitude during summer for grazing and return to lower altitude during winter avoid harsh weather হয় এই যি ট্ৰান্সহিউমেন্স বা ঋতু প্ৰবাহ মানে হৈছে স্থিৰ গ্ৰীষ্ম আৰু শীতকালীন চৰণৰ মাজত তেওঁলোকৰ পশুধনৰ সৈতে মানুহৰ ঋতুগত চলাচল হয় ঋতু অনুযায়ী যিসকল ব্যক্তি আছে তেওঁলোকৰ যি পশুবোৰ আছে হয় যি পশুবোৰ আছে বা লাইভষ্টকছবোৰ আছে লাইভষ্টকছ মানে এই পশুধনবোৰ হয় না পশুধনৰ সৈতে কি ঋতুৰ ওপৰত ভিত্তি কৰি তেওঁলোকে কি কৰে প্ৰব্ৰজন কৰে বুজি পাইছা ঠাইবোৰ সলনি কৰে এই অনুশীলনীত গৰখীয়া সকলে গ্ৰীষ্মকালত চৰণৰ বাবে অতি উচ্চতালৈ যায় আৰু কঠোৰ বতৰ পৰিহাৰ কৰিবলৈ শীতকালত কম উচ্চতালৈ ঘূৰি আহে আৰু কি কৰে যিগুৰ গৰখীয়া সকল আছে বা পশুপালক সকল আছে তেওঁলোকে যদি গৰমৰ দিন আহে গৰমৰ দিন নহলে কি হ'ব হাই এল্টিটিউডত যাব হয় ওখ ঠাইলৈ যাব আৰু ঠাণ্ডাৰ দিন আহিলে যেহেতু ওখ ঠাইত বহুত ঠাণ্ডা হ'ব তো তাৰ কাৰণে সেই যি জলবায়ু আছে তাৰ সেই জলবায়ুৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাবলৈ কি কৰে লো এল্টিটিউড মানে তললৈ নামি আহে বুজি পাইছা আশা কৰো তোমালোকে উত্তৰটো বুজি পাইছা নেক্সট কোৱেশ্চন লাগবহু কোৱেশ্চন নম্বৰ ডি টু সোৱা what are the two satellite system in India ভাৰতবৰ্ষৰ উপগ্ৰহ ব্যৱস্থাৰ প্ৰধান ভাগ দুটা কি এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কাৰণ অলৰেডি আগৰ বছৰ বহুবাৰ আহি গৈছিল এটো এনসাৰ টু সোৱা the two satellite system in India are number 1 Indian National Satellite System যাক আমি শৰ্টত INSAT বুলি কও ইয়াক কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় use for telecommunications broadcasting meteorology and disaster management ইয়াক কিহত ব্যৱহাৰ কৰা হয়
ইউজ ফৰ টেলিকমিউনিকেশ্যনত ইউজ কৰা হয়, ব্ৰডকাষ্টিঙত ইউজ কৰা হয় হয়নে, মেট্ৰলজি এণ্ড ডিজাষ্টাৰ মেনেজমেণ্টত ইউজ কৰা হয়। আৰু 2 নম্বৰ যোনটো উপগ্ৰহ যোনটো ছেটেলাইট ছিষ্টেম হৈছে সেইটো হৈছে ইণ্ডিয়ান ৰিজনেল নেভিগেশ্যন ছেটেলাইট ছিষ্টেম, যাক আমি শ্বৰ্টত IRNSS বুলিও কওঁ বা NAVLCU বুলিও কওঁ, ইণ্ডিয়াছ ইণ্ডিপেণ্ডেণ্ট নেভিগেশ্যন ছেটেলাইট ছিষ্টেম ফৰ একুৰেট পজিশ্যনিং এণ্ড টাইমিং ছাৰ্ভিচ। আৰু যোনটো কিহত ব্যৱহাৰ কৰা হয়, একুৰেট আমাৰ পজিশ্যনিংবোৰ জানিবৰ কাৰণে আৰু টাইমিংবোৰ ছাৰ্ভিচবোৰ প্ৰভাইড কৰিবৰ কাৰণে। আৰু এইটো এটা কি হয়, যোনটো IRNSS এটা কি হয়, ইণ্ডিপেণ্ডেণ্ট নেভিগেশ্যন ছেটেলাইট। অ'কে, অসমীয়া মিডিয়ামৰ কাৰণে চাওঁ, ভাৰতৰ উপগ্ৰহ ব্যৱস্থাৰ প্ৰধান ভাগ দুটা কি কি? ভাৰতৰ দুটা উপগ্ৰহ প্ৰণালী হৈছে 1 নম্বৰ ভাৰতীয় ৰাষ্ট্ৰীয় উপগ্ৰহ প্ৰণালী, যাক আমি INSAT, তোমালোকে ডাইৰেক্ট ইংলিছতো লিখিব পাৰা, ইণ্ডিয়ান নেশ্যনেল নেভিগেশ্যন ছেটেলাইট ছিষ্টেম হয়। দূৰসংযোগ, সম্প্ৰচাৰ, বতৰ বিজ্ঞান আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে ব্যৱহাৰ কৰা হয় এই যোনটো INSAT-টো আছে। আৰু 2 নম্বৰ যোনটো আছে ভাৰতীয় আঞ্চলিক নেভিগেশ্যন উপগ্ৰহ প্ৰণালী, যাক আমি IRSNN বা NAVLC বুলিও জানো, সঠিক অৱস্থান আৰু সময় সেৱাৰ বাবে ভাৰতৰ স্বতন্ত্ৰ নেভিগেশ্যন উপগ্ৰহ প্ৰণালী। অ'কে, আশা কৰোঁ তোমালোকে উত্তৰটো বুজি পাইছা। মনত ৰাখিবা, ইণ্ডিয়ান নেশ্যনেল ছেটেলাইট ছিষ্টেম INSAT আৰু ইণ্ডিয়ান ৰিজনেল নেভিগেশ্যন ছেটেলাইট ছিষ্টেম IRNSS। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ ইটো চোৱা, নেম 2 কজেছ অফ এয়াৰ পলিউশ্যন, বায়ু প্ৰদূষণৰ দুটা কাৰণ লিখা। অ'কে, উত্তৰটো চোৱা। নম্বৰ 1 যোনটো কজেছ হ'ব সেইটো হ'ব কি, ইণ্ডাষ্ট্ৰিয়েল ইমিশ্যনছ, ৰিলিজ অফ পলুটেণ্ট লাইক কাৰ্বন মন'অক্সাইড, সালফাৰ ডাইঅক্সাইড এণ্ড নাইট্ৰজেন অক্সাইড ফ্ৰম ফেক্টৰিজ এণ্ড ইণ্ডাষ্ট্ৰিজ হয়। মেইন যোনটো কজেছ আছে সেই কজেছটো হ'ব ইণ্ডাষ্ট্ৰিয়েল ইমিশ্যন। লাইক কি কেনেকুৱা হ'ব পাৰে, ৰিলিজ অফ পলুটেণ্ট লাইক কাৰ্বন মন'অক্সাইড, যিবোৰ কাৰ্বন মন'অক্সাইড গেছবোৰ এৰি দিয়ে হয়নে, ছালফাৰ ডাইঅক্সাইড এণ্ড নাইট্ৰজেন অক্সাইড ফ্ৰম ফেক্টৰিজ এণ্ড ইণ্ডাষ্ট্ৰিজ। 2 নম্বৰটো চোৱা, ভেহিকেল ইমিশ্যন, exhaust from vehicles burning fossil fuel, releasing harmful gases like carbon monoxide and particulate matter. Okay, তো next যোনটো causes হ'ব সেইটো হ'ব কি, vehicle emission. Okay, অসমীয়া মিডিয়ামৰ কাৰণে চাই লওঁ, বায়ু প্ৰদূষণৰ দুটা কাৰণ লিখা। প্ৰথমটো হ'ব ঔদ্যোগিক নিৰ্গমন, কাৰখানাৰ পৰা উদ্যোগৰ পৰা কাৰ্বন মন'অক্সাইড, ছালফাৰ ডাইঅক্সাইড আৰু নাইট্ৰজেন অক্সাইডৰ দৰে প্ৰদূষক মুকলি কৰা হয়, তাৰ ফলত কি হৈ আছে, বায়ু প্ৰদূষণ হৈ আছে। 2 নম্বৰটো চোৱা, বাহন নিৰ্গম, যি জীৱাশ্ম ইন্ধন জ্বলোৱা বাহনৰ পৰা নিষ্কাশন কাৰ্বন মন'অক্সাইড আৰু কণিকা পদাৰ্থৰ দৰে ক্ষতিকাৰক গেছ মুকলি কৰা হয়, তাৰ বাবে কি হৈ আছে, বায়ু প্ৰদূষণ হৈ আছে। অ'কে, তোমালোকে বুজি পাইছা। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ F টো চোৱা, হোৱাট ডু ইউ মিন বাই বেলেঞ্চ অফ ট্ৰেড হয়, বাণিজ্যিক সন্তুলন বুলিলে কি বুজা? উত্তৰটো চোৱা, দ্য বেলেঞ্চ অফ ট্ৰেড ৰেফাৰ্ছ টু ডিফাৰেন্স বিটুইন দ্য ভেলু অফ এ কাণ্ট্ৰিজ এক্সপৰ্ট এণ্ড ইম্পৰ্ট অফ গুডছ ডিউৰিং এ স্পেচিফিক পিৰিয়ড হয়। বাণিজ্যিক যোনটো বেলেঞ্চ ট্ৰেড মানে কি হয়, বেলেঞ্চ ট্ৰেড মানে হৈছে বাণিজ্যৰ ভাৰসাম্য এক নিৰ্দিষ্ট সময়ত এখন দেশৰ ৰপ্তানিৰ মূল্য আৰু সামগ্ৰী আমদানিৰ মাজৰ পাৰ্থক্য বুজায় হয়। কিমান এখন দেশৰ পৰা, ফৰ এক্সাম্পল এটা দেশ আছে আমাৰ ভাৰতবৰ্ষ, ইণ্ডিয়া বুলি ধৰি লোৱা, ইণ্ডিয়াৰ পৰা কিমান ট্ৰেড বিদেশলৈ এক্সপৰ্ট হৈ আছে আৰু বিদেশৰ পৰা কিমানখিনি ইম্পৰ্ট হৈ আছে, তাৰ মাজত যি ভাৰসাম্য আছে, তাৰ মাজত যি পাৰ্থক্য আছে, তাকে বুজোৱা হয় বেলেঞ্চ ট্ৰেড। অ'কে, তাৰপিছত চোৱা, ইট ইজ কি কম্পনেণ্ট অফ এ কাণ্ট্ৰি বেলেঞ্চ অফ পেমেণ্টছ এণ্ড কেন বি আইদাৰ পজিটিভ ট্ৰেড সাৰপ্লাছ অৰ নিগেটিভ ট্ৰেড ডেফিক্ট। অ'কে, তাৰপিছত কি কৈছে, ই এখন দেশৰ পৰিশোধৰ ভাৰসাম্য এক মুখ্য উপাদান আৰু ই হয় ধনাত্মক বাণিজ্য উদ্বৃত্ত আৰু ঋণাত্মক বাণিজ্য ঘাটি হ'ব পাৰে। আৰু ইয়াৰ দ্বাৰা আমি কি বুজি পাম, এই যোনটো বেলেঞ্চ ট্ৰেড আছে বা বাণিজ্যিক সন্তুলন আছে, ইয়াৰ দ্বাৰা আমি বুজি পাম যে এখন দেশৰ যি বাণিজ্য আছে, এই বাণিজ্য হয় ইনক্ৰিজ হৈ আছে নে ডিক্ৰিজ হৈ আছে হয়, ঘাটা হৈ আছে বুলি ক'ব পাৰি। অ'কে, নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ G টো চোৱা, হোৱাট আৰ দ্য মেজৰ ক্ৰপিং ছিজনছ ইন ইণ্ডিয়া, ভাৰতৰ প্ৰধান কৃষি ঋতু কেইটা কি কি? উত্তৰটো চোৱা, দ্য মেইন মেজৰ
major cropping seasons in India are number 1 Kharif. Kharif kuntu season hoy monsoon. Crop are shown during the onset of monsoon June to July and harvest in September to October. That is rice, maize, cotton. Hoy first juntu season hoy hetu Kharif season juntu ami monsoon season buli ko. Hoy crops are shown during on the set of monsoon June to July and harvest ketia kora hoy in September to October. Ki thake rice, maize and cotton. And second one is Rabi juntu ami winter ot koru. Okay, winter ot kora bilakok Rabi crop buli koa hobo aru monsoon time ot kora bilakok hetu ami Kharif buli kom. Uttor tu soa crops are shown in winter October to November and harvest in March to April. That is wheat, mustard, barley. Ebur ki hoy Rabi crop hoy. Okay, তো অসমীয়া মিডিয়ামৰ কাৰণে চাইলো ভাৰতৰ প্ৰধান কৃষি ঋতু কেইটা কি ভাৰতৰ মুখ্য শস্য ঋতুবোৰ হৈছে খৰিফ হয় খৰিফটো কি হয় বাৰিষা কালত হয় বাৰিষা জুনৰ পৰা জুলাই আৰম্ভ হোৱা সময় শস্য ৰোপণ কৰা হয় আৰু ছেপ্টেম্বৰ অক্টোবৰত কি হয় ইয়াক চপোৱা হয় যেনে চাউল মাকৈ কপাহ খেতি আদি কৰা হয় 2 নম্বৰটো হ'ল ৰবি শস্য কি শীতকালত অক্টোবৰৰ পৰা নৱেম্বৰ শস্য ৰোপণ কৰা হয় আৰু মাৰ্চৰ পৰা এপ্ৰিল মাহলৈ তাক কি চপোৱা হয় যেনে ঘেঁহু সৰিয়হ বাৰ্লি খেতি কৰা হয় এইবোৰ খেতি কি কৰা হয় ৰবি যেটো শীতকাল আছে তেতিয়া কৰা হয় ওকে বুজি পাইছা নেক্সট কোৱেশ্চন লাগবহু কোৱেশ্চন নম্বৰ 8 টু সোৱা নেম টু নন কনভেনশনাল এনাৰ্জি সোৰ্স লৌকিকতা নথকা দুটা শক্তিৰ উৎসৰ নাম লিখা উত্তৰটো কি হ'ব নম্বৰ 1 সোলাৰ এনাৰ্জি নম্বৰ 2 উইন্ড এনাৰ্জি ওকে কি হ'ব সৌৰ শক্তি আৰু বায়ু শক্তি ওকে একেবাৰে সহজ আছিল নেক্সট কোৱেশ্চন লাগবহু কোৱেশ্চন নম্বৰ 8 টু সোৱা why iron and steel industry is known as basic industry হয় লো আৰু তিখা উদ্যোগক কিয় মৌলিক উদ্যোগ বুলি কোৱা হয় উত্তৰটো সোৱা The iron and steel industry is known as basic industry because it provides raw material. হয় যে লো আৰু তিখা উদ্যোগ আছে এক মৌলিক উদ্যোগ হিচাপে জনা যায় কিয়নো ই কেঁচা সামগ্ৰী ই কি হয় প্ৰভাইড কি কৰে raw material কৰে তাৰ পিছত সোৱা machinery and tools essential for the development of other industries such as construction, transportation, defense and manufacturing. It forms the foundation of industrial growth and infrastructure development. তাৰ পিছত কি কৈছে যন্ত্ৰপাতি আৰু অন্যান্য উদ্যোগৰ বিকাশৰ বাবে প্ৰয়োজনীয় সঁজুলি প্ৰদান কৰে হয় তাকে আমাক কৈছিল যে মেচিনাৰী টুলস হ'ব পাৰে essential for the development of other industry হয় না কি কৰে প্ৰদান কৰে যেনে নিৰ্মাণ পৰিবহন প্ৰতিৰক্ষা আৰু উৎপাদন ই উদ্যোগিক বিকাশ আৰু আন্তঃগাঁথনিৰ বিকাশৰ ভেটি গঠন কৰে তো তাৰ কাৰণে কি কোৱা হ'ব এজি লো আৰু তিখা আইৰন এণ্ড ষ্টিল ইণ্ডাষ্ট্ৰি আছে ইয়াক কি বুলি কোৱা হয় মৌলিক উদ্যোগ বেসিক ইণ্ডাষ্ট্ৰি বুলি কোৱা হয় ওকে নেক্সট কোৱেশ্চন লাগবহু কোৱেশ্চন নম্বৰ জে টু সোৱা নেম টু hinterlands of Mumbai port and Kolkata port হয় মুম্বাই আৰু কলকাতা বন্দৰত দুটা পশ্চাদভূমিৰ নাম উল্লেখ কৰিব দিছে উত্তৰটো সোৱা ফৰ মুম্বাই পোৰ্ট দুটা কি হ'ব গুজৰাট hinterland and Maharashtra hinterland and for Kolkata port Bihar hinterland and Uttar Pradesh hinterland তেনেদৰে অসমীয়া মিডিয়ামৰ কাৰণে হ'ব মুম্বাই বন্দৰৰ বাবে গুজৰাট hinterland হ'ব আৰু মহাৰাষ্ট্ৰ hinterland আসলতে নহয় কি হ'ব পশ্চাদভূমি হ'ব আৰু কলকাতা বন্দৰৰ বাবে কি হ'ব বিহাৰ আৰু উত্তৰ প্ৰদেশ ওকে বুজি পাইছা